আজি গাটো বৰ বেয়া বেয়া লাগিছে পাই অকণমান শুইয়ে লওঁ দেউতা তুমি আহিলাই হপাই অঁ বাবা মই আহিলোঁ পাই এই গাটো আজি বৰ ভাল লগা নাই হেৰ' সেইটো কাৰণে বোলো সোনকালে ঘৰলৈ গৈ পেলাই অকণমান ৰেষ্ট ল'ম বুলি ভাবিছিলোঁ কি হ'ল তোৰ কিবা ক'ব লগা আছিল নেকি অঁ দেউতা বৰ দৰকাৰী কথা এটা ক'বলগীয়া আছিলোঁ আৰু তুমি ইমান সোনকালে আহিবা বুলি ভবাও নাছিলোঁ মই অথনিৰ পৰা বাট চাইছোঁ তোমালৈ পিছে তোমাৰ আকৌ গাটো বেয়া লাগিছে বুলি কৈছা নহয় নহ'লে তুমি ৰেষ্ট লোৱা দিয়া পিছতে ক'ম ৰেষ্ট ল'ম বাৰু পিছে কচোন কি কথানো আছিল দেউতা তুমিতো জানাই এইখন ঘৰত আমাৰ দুটাৰ বাদে দাদাক মৰম কৰা মানুহ বেলেগ আৰু কোনোৱে নাই মায়েতো দাদাক অকণো দেখিবই নোৱাৰে কি হ'ল জানানে অথনি ৰাতিপুৱাৰ পৰা মই দাদাক লক্ষ্য কৰি আছোঁ সি চটফটাই ইফালে গৈছে সিফালে গৈছে মনটো মাৰি থকা দেখিলোঁ তাক মই সুধিলে কৈছে কি আমাৰ যে পৰীক্ষাটো যে হ'ব অহা মাহত মানে এইটো ফাইনেল পৰীক্ষা ছেমিষ্টাৰ একেবাৰে শেষৰ পৰীক্ষাটো আৰু তাক এতিয়া ফৰ্ম ফিল আপ কৰিবৰ কাৰণে মায়ে তাক পইচাই দিয়া নাই জানানে আৰু ফৰ্ম ফিল আপৰ লাষ্ট ডেট কাইলৈ আছে সি যদি ফৰ্ম ফিল আপটো নকৰে নহয় তেতিয়াহ'লে মানে সি পৰীক্ষা দিব নাপাব দেউতা কি মায়ে তাক কেনেকুৱা কৰিছে নেকি মইতো দুটাই ফৰ্ম ফিল আপ কৰিবৰ কাৰণে মাৰ হাতত টকা জমা দিছিলোঁ তাই তেতিয়াহ'লে তাক দি দিয়া নাই কেনেকৈ পইচাটো নাজানো দেউতা নাজানো মা কিয় এনেকুৱা মই একেবাৰে নাজানো মই এটা কথাই বুজি নাপাওঁ দাদাক ইমান বেয়া পাবলগীয়া কি আছে বাৰু দাদাই মাৰ সকলোবোৰ কথাই শুনে আৰু ইমান ধুনীয়াকৈ ৰেচপেক্ট কৰে সকলোকে হয় বোলে মদ ভাং খাই দেৰিকৈ ঘৰলৈ আহে উৎপাত কৰি ঘূৰি ফুৰে সেয়াও নহয় মই যদি মা ভাগৰ এটা দুটা কথা নুশুনো দাদাই সকলোবোৰ কথাই শুনে তথাপিও দাদাক ইমান বেয়া পায় দাদাক মায়ে আজিলৈকে নিজৰ ল'ৰা বুলি ভাবিবই পৰা নাই এতিয়া চোৱাচোন সি যদি মানে পৰীক্ষা দিবলৈ ফৰ্ম ফিল আপ কৰিবলৈ নোৱাৰে তেতিয়াহ'লে সি পৰীক্ষা দিব কেনেকৈ ফৰ্ম ফিল আপটো কৰিব লাগিব মাক ইমানবাৰ কোৱাৰ পিছতো মায়ে তাক পইচাটো নিদিওঁ পৰা দিম বুলি নক'লে আৰু খুৰা আৰু খুৰীৰ সপোন আছিলে যে দাদাক এটা ভাল মানুহ কিবা এটা কৰোঁ আৰু ভাল চাকৰি এটা কৰোঁ আৰু দাদাও যথেষ্টখিনি পঢ়া শুনাত ভালেখিনি চোকা তাৰ ইমানখিনি সি মানে জনা শুনাৰ পিছতো মায়ে তাক চোৱাচোন এইবোৰ কৰি আছে সঁচাকৈ বাবা সঁচাকৈ মইতো কি বুলি ক'ম নহয় মাৰৰ এইবোৰ কথাক লৈ কেতিয়াবা মই বৰ চিন্তাত পৰি যাওঁ মই নহ'লে মানে বাখৰৰ কি অৱস্থা হ'ব বাৰু এতিয়া মই জীয়াই আছোঁ কাৰণে যেনেকৈ যি হ'লেও বাৰু অকণমান চলি থাকিব পাৰিছে যদি অকস্মাত মোৰ কিবা এটা হৈ যায় বাখৰ অৱস্থা কি হ'ব বাৰু সেইটো ভাবিলে মানে মোৰ বৰ চিন্তা হয় তাইক মই সদায় বুজাওঁ যে বাবা যিদৰে আমাৰ নিজৰে ল'ৰা বাখৰকো নিজৰ বুলি ভাবাচোন তাই ইমান বুজাওঁ কিন্তু তাই নাই বুজিবলৈ চেষ্টা নকৰে নাজানো তাইৰ মূৰত কোনোবাই কিবা পোকে সোমোৱাই আছে নে নিজে এইবিলাক চিন্তা কৰি পাইছে মই ক'ব নোৱাৰোঁ আৰু গম পাওঁ নে এইবোৰ কথা চিন্তা কৰি কৰি মই পাগল হ'ম কোনোবা দিনাখন পিছে এতিয়া কি কৰিম বুলি ভাবিছ মাৰেতো পইচা নিদিয়ে তাক মই নহ'লে 1500 টকা এটা তাক দি দিম বুলি ক'বি কাইলৈ সি ফৰ্ম ফিল আপখন কৰি আনিব ক'বি তাক অঁ দেউতা ঠিক আছে দিয়া তুমি তাক কাইলৈ 1500 টকা এটা দি দিবা তেতিয়া সি ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰি আহিব পাৰিব আৰু সি পৰীক্ষা দিব পাৰিব তেতিয়া বাপেক পিতেকৰ কি আলোচনা চলিছে ইয়াত কি আলোচনা চলিব নোৱাৰো একো চলা নাই এনেই আমি কিবা কথা এটা পাতি আছিলোঁ অঁ হয় নেকি পিছে এতিয়া আহক ভাতকেইটা খাই লখি ভাতকেইটা মই বাৰী লৈ বাবা আৰু আপুনিও আহক খাই লখি খাই বৈ পেলাই অকণমান ৰেষ্ট ল'ব মা মই অলপ দেৰিকৈ ভাত খাম তুমি আৰু দেউতাই ভাতটো খাই দিয়া মই দাদা আহিলে মানে খাম দাদা দেখোন ঘৰত নায়েই সি পিছত আহি পেলাই অকলে ভাত খাবহি নেকি মই তাৰ লগতে খাম তোমালোকে এতিয়া খাই দিয়া সি এতিয়া নাই সি পিছত আহি পেলাই খাবহি নহয় তাৰ কাৰণে তই কিয় ৰখি থাকিব লাগে সি অহালে ভাত ঠাণ্ডাই হ'ব সি ঠাণ্ডাই মণ্ডাই তেনেকৈ ভাত খাব তই তেনেকৈ খাব নোৱাৰ নহয় বৈ আমাৰ লগতে খাই লগে নাই মা মই এতিয়া নাখাওঁ মই দাদাৰ লগতে খাম দাদাই সদায় অকলে ভাত খাবলগীয়া হয় মই তাৰ লগতে খাম সি যি কামতে গৈছে সি ঘৰলৈ আহিব নহয় তাৰ লগত মই একেলগে খাম তোমালোকে যোৱা খাই লগে বৰ একেবাৰে ককায়েকটো একেবাৰে এৰি পেলাই তাক একো এটা খাবই নোৱাৰে হেৰা ব'লা আমিয়ে খাই লওঁগৈ সি পিছত খাম বুলি কৈছে নহয় ইমান কণো কিয় জোৰ কৰি থাকিব লাগে ব'লা আমিয়ে খাওঁগৈ আহক মই বাৰীয়ে থৈছোঁ ভাত বাবা তই ককাৰ লগতে একেলগে খাবি দিলে ভাতটো দেই আমি খাই লওঁগৈ আৰু তাক 1500 টকাটোৰ কাৰণে চিন্তা কৰিবলৈ মনা কৰিবি আৰু মাৰক ক'বলৈ মনা কৰিবি তাক মই মনে মনেহে দিম পইচাটো নহ'লে এইজনী যিহে একেবাৰে জান খাই পেলাব নহ'লে আকৌ অঁ ঠিক আছে দেউতা হ'ব দিয়া বেচেৰা বাখৰ দাদালে বৰ বেয়া লাগে খুৰা খুৰী জীয়াই থকা হ'লে তাৰ এনেকুৱা অৱস্থা কেতিয়াও নহয় তাক বহুত আলফুলে ডাঙৰ কৰিলেহেঁতেন আৰু সকলোতে পাৰগঠি সি কিবা এটা নহয় কিবা এটা কৰিলেহেঁতেনেই কিন্তু আমাৰ ঘৰত থাকি সি ইমানখিনি সুবিধা পোৱাই নাই সুবিধা পাবনো ক'ৰ পৰা মোৰ মাহে যিজনী নহয় তাক একো এটা বস্তু দিবলৈ নিদিয়ে দেখোন একো এটা কাম কৰিবলৈ নিদিয়ে অকল বেলেগ কামতে লগাই থাকিব তাক ভালকৈ পঢ়িবলৈও নিদিয়ে নাজানো আৰু কিনো হ'ব নহয় বাৰু যি হ'লেও
ফৰ্ম ফিল আপৰ পইচাটো দেউতাই দিম বুলি ক'লে যেনিবা তাক এতিয়া সেইটো কথা মই ক'মগৈ তাৰ চাগে কিমান মনটো ভাল লাগিব ঠিকান নাই আৰু যাওঁ মই এতিয়া সি অহালে বাট চাওঁগৈ বাখৰ তোৰ চাগে সকলোবোৰ পঢ়ি কমপ্লিটেই হ'ল নহয় জানো অকল চাগে পৰীক্ষাত লিখিবলৈহে বাকী তই হেই নাই অ' কিয়নো তেনেকৈ কৈছ পঢ়িবলৈ তেনেকৈ সময় নাপাওঁৱেই মই আৰু অকণমান পঢ়োঁ বাৰু নপঢ়াও নহয় পৰীক্ষাটো দিম বুলি ভাবিছিলোঁ সেইকাৰণে পঢ়িছিলোঁ কিন্তু এতিয়া চাগে মই পৰীক্ষা দিয়াই নহ'ব পৰীক্ষা দিয়া নহ'ব মানে পৰীক্ষা আকৌ কিয় দিয়া নহ'ব তোৰ আচলতে মই এতিয়ালৈকে ফৰ্ম ফিল আপ কৰাই নাই আৰু তাতে ফৰ্ম ফিল আপৰ লাষ্ট ডেট কাইলৈ মানে পইচা গোটাব পৰা নাই ফৰ্ম ফিল আপৰ কাৰণে সেইকাৰণেহে ভাবিছোঁ মানে পইচাটো গোটাব নোৱাৰিলে মানে পৰীক্ষানো আৰু ক'ত দিয়া হ'ব আৰু মোৰ পইচা গোটাব পৰা নাই মানে তোক কি বৰ্তাৰ বৰমাই পইচা নিদিয়ে নেকি দিয়ে বাৰু নিদিয়ে বুলি ক'লে মানে ভুল হ'ব আৰু এতিয়ালৈকে যিমানখিনি পঢ়িলোঁ প্ৰতিটো ছেমিষ্টাৰৰ পইচা বৰ্তা বৰমাই দিয়ে কিন্তু এই লাষ্ট ছেমিষ্টাৰৰ পৰীক্ষাটোহে পইচাটো দেখোন নাই বুলি কৈছে সেইকাৰণে মানে বৰ দিগদাৰ লাগিছে আৰু বৰ অসুবিধাত পৰিছোঁ আচলতে মই ইমানকেইটা ছেমিষ্টাৰ পঢ়িলোঁ এতিয়া লাষ্টৰ ছেমিষ্টাৰটো যদি মই নপঢ়োঁ মোৰ দেখোন BA পাছৰ চাৰ্টিফিকেটখন মই নাপামেই তাকেহে বৰ চিন্তাত পৰিছোঁ তোৰ বৰ্তাই কিবা চাকৰি নকৰে জানো তেওঁৰ ওচৰতনো 1500 টকা এটাও নাইনে আৰু নিজৰ পিতেকে দেখোন ফৰ্ম ফিল আপ কৰিলেই আৰু তোৰ পইচাটো দিবলৈহে মানে তেওঁলোকৰ হাতত পইচা নাই আচলতে মিলন কথাবোৰ তেনেকুৱা ধৰণৰ নহয় অ' বৰ্তাই মোক বহুত মৰম কৰে বৰ্তাই পইচা পাতি মোক দিয়ে থাকে আৰু যিমান পইচা পাতি যি খৰচ হয় সকলোবোৰ বৰ্তাই দিয়ে কিন্তু এইবাৰহে নাজানো বৰমাই কিয় জানো মোৰ লগত বৰ বেয়া আচৰণ কৰিব লৈছেও ঘৰৰ কথা তোক ক'ব নাপায় হ'লেও মই তোক মোৰ লগৰ বুলি কৈছোঁ আৰু নহ'লেনো মই কাক ক'ম কাৰণ তইতো জানই মোৰ আছেনো কোন আৰু ভাইটিকো মই এইবোৰ কথা সদায় ক'ব নোৱাৰোঁ কাৰণ এইবোৰ কথা তাক যেতিয়া মই কওঁ সি বৰ টেনশ্যনত পৰে সেইকাৰণে মোৰ তাক ক'বলৈও মন নাযায় আচলতে আজি কেইমাহমানৰ পৰা বৰমাই মূৰত একেবাৰে ভাল আচৰণ কৰা নাই কিয় নাজানো এনি টাইম অকল ঠাট্টা মস্কাৰে মাৰি থাকে যেনেকৈ হ'লেও ঘৰখনৰ পৰা মোক খালি উলিয়াই পঠিয়াব লাগে সেইটোৱে চিন্তা কৰি থাকে মানে কি ক'ম মিলন মই তোক মোৰ জীৱনটো বৰ দুখৰ হৈছেও মই মানে যিটো সন্দেহ কৰিছিলোঁ সেইটোৱে ওলালেগৈ লাষ্টত তই আকৌ কি সন্দেহ কৰিছিলি নহয় তোৰ ভাইৰক সেই ফৰ্ম ফিল আপ কৰিবলৈ যাওঁতে তই লগত যোৱা নেদেখিলোঁ যে তেতিয়াই মই ভাবিছোঁ নিশ্চয় চাগে কিবা এটা হৈছে বোলো আৰু সেইদিনাখনৰ পৰা তোক তেনেকৈ মই লগো পোৱা নাই আজি কিমান দিনৰ মই লগ পাইছোঁ আৰু লগ পাই দেখিছোঁ তোৰ মন চন একেবাৰে সেমেকা হৈ আছে সেইকাৰণে কথাবোৰ সুধিলোঁ তই পিছে এতিয়া কি কৰিবি ফৰ্ম ফিল আপ যদি কৰিব নোৱাৰ তেতিয়াহ'লে পৰীক্ষা দিব নিদিব নহয় আৰু 1500 টকা ময়ো তোক ক'ৰবাৰ পৰা ধাৰ চাৰ কৰি পেলাই দিব পাৰোঁ কিন্তু মোক আকৌ কোনেনো ধাৰ দিব সেইটো এটা কথা নহয় নহ'লে মই মোৰ মাক কৈ চাম নেকি তোৰ কথা আৰু এনেও মোৰ মায়ে তোৰ কথা এনেও গম পায়েই কিজানিবা মোৰ মায়ে যদি কিবা এটা মেনেজ কৰিবলৈ দিব পাৰে তইতো জানই আমিও ইমান ধনী মানুহ নহয় দেউতাই যেন তেন হাজিৰা কৰি ঘৰখন চলাই আছে আৰু তথাপিও যদি টকা 1500 ঘৰত আছে তেতিয়াহ'লে তোক চাগে দিয়াত অসুবিধা নহ'ব একো মই মাৰ লগত কথা পাতি চাম নেকি হেই নাই মিলন এইবোৰ কাম তই নকৰিবি দেই খুৰীক ক'ব নালাগে আৰু তই টকা বেলেগৰ পৰা ধাৰো কৰিব নালাগে একো নহয় দে যদি ভগৱানে ইচ্ছা কৰিছে মোৰ জীৱনটো এনেকৈয়ে পাৰ হ'ব লাগিব তেতিয়াহ'লে মই এনেকৈ পাৰ কৰিম একো নাই মিলন তহঁতি পঢ়ি শুনি ভাল মানুহ হ আৰু তহঁতৰ লগত মই সদায় থাকিম তহঁতি চিন্তা কৰিব নালাগে কিন্তু প্লিজ খুৰীক এইবোৰ কথা নকবি আৰু তই কাৰো পৰা পইচা ধাৰ কৰিব নালাগে দেই মই যি কৰিব পাৰোঁ পাৰিম নোৱাৰিলেও মানে উপায় নাই আৰু নপঢ়োঁ আৰু দে কিন্তু তোৰতো বহুত সপোন আছিলে তই কিবা কিবি কৰাৰ আৰু তোৰ মা দেউতাৰো দেখোন বহুত সপোন আছিলে তোক লৈ যদি সপোনবোৰ এনেকৈ যদি তই পূৰাব নোৱাৰ তোৰ মা আৰু দেউতাই কেতিয়াও শান্তি নাপায় তেওঁলোকৰ আত্মাই কেতিয়াও শান্তি নাপায় গম পাৱনে সেইকাৰণে কৈছিলোঁ মই সেইটো হয় কিন্তু এতিয়া পইচা নাপালেনো মই কি কৰিম কচোন তই মইতো বেলেগৰ ঘৰৰ পৰা চুৰ ডকাইত কৰি পইচা কেইটকা আনিব নোৱাৰোঁ নহয় হ'ব দে আৰু উপায় নাই সপোন পূৰ নকৰিব নোৱাৰিলেও উপায় নাই ভগৱানে যেনেকৈ বিচাৰে তেনেকৈ হ'ব সকলোবোৰ পিছে তই খালি পৰীক্ষাবোৰ ভালকৈ দিবি মই পৰীক্ষা ভালকৈ দিম বাৰু দে খালি তোলৈ সঁচাকৈ বেয়া লাগিছে বাখৰ বৰ বেয়া লাগিছে মোৰ মনটো মই তই নহ'লে মানে পৰীক্ষা কেনেকৈনো ভালকৈ দিম কচোন যি হ'লেও যি পাৰিলেও যি নোৱাৰিলেও তোৰ লগতে বহোঁ তই আমাক দেখাই পাছ কৰাও কিন্তু এতিয়া তই যদি নাযাওঁ মইনো ক'ত পাছ কৰিম আৰু ঠিকান নাই আৰু হে এইটো এনেকৈনো কিয় কৈছ পাছ কৰিবি দে ভালকৈ পঢ়িবি আৰু মোৰ ভাইটিয়ে দিব নহয় পৰীক্ষা তাৰ পৰাই চাই মেলি লিখিবি আৰু কিবা কিবি পিছে এতিয়া তই যা পঢ়গৈ মোৰতো কোনো ঠিক নাই নহয় পৰীক্ষা দিবলৈ পাম নে নাপাম মোৰ লগত তই মিলাই থাকিলে মানে নহ'ব
তই এতিয়া যা পগে যা, মই ঘৰলৈকে যাওঁ। অথনিতে ওলাই আহিলোঁ, ঘৰলৈ যোৱাই নাই। ভাইটিয়ে চাগে চিন্তাই কৰি আছে। তই যা দেই, ময়ো যাওঁ। ঠিক আছে দে বাখৰ, যাওঁ তেতিয়াহ'লে মই। মিলন, আজি যদি তোৰ নিচিনাকৈ মোৰ মা দেউতা থাকিল হয়, যেনেকৈ হ'লেও য'ৰ পৰা হ'লেও মিলাই মিলি হ'লেও টকা 1500 মোক যোগাৰ কৰি দিলেহেঁতেন। কিন্তু এতিয়ানো মোক কোনে পইচাটো যোগাৰ কৰি দিব? কাৰণ মোৰ মা দেউতা আৰু নাই নহয়। মইতো লোকৰ ওপৰতহে নিৰ্ভৰশীল। মোৰতো হাত ভৰি থাকিও নথকাৰ দৰেই হৈছে। এতিয়া ইয়াতনো দুখ কৰি থাকি কি পাম? মোকনো কোনে সহায় কৰিব? যাওঁ, ঘৰলৈকে যাওঁগৈ আৰু। অ' বাখৰ, ৰচোন পায়। গাঁওবুঢ়া দেউতা দেখোন, কওকচোন। বাখৰ, তোক মই ৰাতিপুৱা মন কৰিছিলোঁ। তই কিবা মনটো মাৰি পেলাই কিবা চিন্তা কৰি আছিলি, আৰু এতিয়াও তোক মই একেই দেখিছোঁ। পিছে কি হ'ল তোৰ, কচোন বাৰু। গাঁওবুঢ়া দেউতা, মই কিনো ক'ম আৰু, মোৰ দুখৰ কাহিনী কোনেনো শুনিব? নিজৰ ঘৰৰ কথা কৈ ফুৰিবলৈও বেয়া। যদি কেনেবাকৈ বৰ্তা বৰমা কাণত পৰে, তেওঁলোকে ভাবিব তেওঁলোকৰ বদনাম মই গোটেই গাঁৱত গাই ফুৰিছোঁ বুলি। সেইকাৰণে ক'বলৈ অকণমান চিন্তা কৰিব লগা হয়ও গাঁওবুঢ়া দেউতা। বাখৰ, এইখন গাঁৱতে তই ইমান সৰুৰ পৰা ডাঙৰ হ'লি। মই কেনেকুৱা মানুহ তই কি মোক চিনি নাপালি নেকি? তোৰ কি হৈছে কচোন পাই। মই এইবোৰ কথা কাৰো আগত নকওঁ, তই চিন্তা কৰিব নালাগে। গাঁওবুঢ়া দেউতা, আপুনিতো জানেই মোৰ কথা। মোৰ মা দেউতা নাই। মই বৰ্তা আৰু বৰমাৰ লগতে সৰুৰ পৰা থাকি ডাঙৰ হোৱা। কিন্তু কিয় জানো আজি কেইমাহমানৰ পৰা বৰমাৰ আচৰণবোৰ বৰ সলনি হ'বলৈ লৈছে। মোক একেবাৰে দেখিব নোৱাৰা হৈছেও। কিয় নাজানো। আগতেও যদি মোক দেখিব নোৱাৰা আছিলে মই গম নাপাওঁ বাৰু, মই তেতিয়া বুজি পোৱা নাছিলোঁ। কিন্তু আজিকালি মই সকলোবোৰেই বুজি পাওঁ। বৰমাই যেনেকৈ হ'লেও ঘৰখনৰ পৰা খালি মোক উলিয়াই পঠিওৱাটোৱে চিন্তা কৰি থাকে। অকল কেটকেটাই থাকে মোক। কথাবোৰ ক'বলৈও বেয়া হয়, কিন্তু আপুনি সোধাৰ কাৰণেহে মই কৈছোঁ। আচলতে অহা মাহত মোৰ লাষ্ট ছেমিষ্টাৰৰ ফাইনেল এক্সাম আছে। সেই এক্সামৰ কাৰণে পইচা 1500 টকা লাগে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে। কিন্তু বৰমাই দেখোন পইচা 1500 টকা নিদোৰ পৰা দিম বুলি নক'লে। কাইলৈ এফালে ফৰ্ম ফিল আপৰ লাষ্ট ডেট। তাকেহে চিন্তা কৰি পেলাই ঘূৰি ফুৰিছোঁ কি কৰোঁ কি নকৰোঁকৈ। কাৰণ ইমানকেইটা ছেমিষ্টাৰ পঢ়িলোৱেই। এই লাষ্ট ছেমিষ্টাৰটো যদি মই নপঢ়োঁ, তেতিয়াহ'লে মই BA পাছৰ চাৰ্টিফিকেটখন নাপামেই। আৰু মোৰ মাৰ বহুত সপোন আছিলে মই পঢ়ি শুনি ভাল কিবা এটা কৰাৰ। যদি মই BA পাছৰ চাৰ্টিফিকেটখনেই নাপাওঁ, তেতিয়াহ'লে মই কাম কেনেকৈ কৰিমনো? সেইকাৰণেহে মনটো অলপ বেয়া লাগি আছিলেও। ইফালে গৈছোঁ সিফালে গৈছোঁ, ক'তো দেখোন একো উপায় বিচাৰি পোৱা নাই। বাখৰ, তোৰ কথাবোৰ শুনি বৰ বেয়া লাগিলেও। মই ভাবিছিলোঁ এনেকুৱা যে কিবা এটা তোৰ জীৱনৰ লগত হৈ আছে বুলি। কিন্তু তাই দেখোন মানুহৰ আগত বৰ ভাল দেখায়, ভিতৰি তাই ইমান এনেকুৱা নে? মই ভবাই নাছিলোঁ তাই তেনেকুৱা ধৰণৰ মানুহ। তই কওঁতেহে গম পাইছোঁ। আৰু বাখৰ, তই চিন্তা নকৰিবি। তোৰ ফৰ্ম ফিল আপৰ কাইলৈ লাষ্ট ডেট নহয়। সেই 1500 টকা মই তোক দিম। তই ফৰ্ম ফিল আপ কৰি আহিবিগৈ কাইলৈ, হ'বনে? বাখৰ, তোক মই নিজৰ ল'ৰা বুলি ভাবি পেলাই কৈছোঁ। তই পইচাটো নালাগে বুলি নক'বি দেই বা। গাঁওবুঢ়া দেউতা, আপোনাৰ পৰাতো মই টকাটো কেনেকৈ লওঁ বাৰু? পিছে আপুনি একেষাৰে টকাটো দিম বুলি ক'লে যে, তাৰ কাৰণে মনটো সঁচাকৈ বৰ ভাল লাগিছেও। কিন্তু ল'ম নে নল'ম মই সেইটোৱে ক'ব পৰা নাই। আচলতে এই বিষয়ে মই বৰ্তাৰ লগত কথা পাতি চাব লাগিব। আচলতে গাঁওবুঢ়া দেউতা, এইবোৰ কথা বৰ্তাই গম নাপায়। বৰমাহে এনেকুৱা। বৰ্তা একেবাৰে অপজিট। বৰ্তাই মোক নিজৰ দেউতাকৰ নিচিনাকৈ মৰম কৰে, নিজৰ ল'ৰাৰ নিচিনা ভাবে। কিন্তু বৰমাই নাজানো কিয় মূৰত এনেকুৱা ব্যৱহাৰ কৰে, মই নাজানো। আচলতে বৰ্তাৰ লগত মই সকলোবোৰ কথা পাতিব লাগিব। হয়তো বৰ্তাই এইবোৰ কথা গম পালে বৰ্তাই চাগে মোক নিজে হয়তো 1500 টকা দিব পাৰে। যদিহে কেনেবাকৈ দিব নোৱাৰে, তেতিয়াহে মই আপোনাৰ পৰা ল'ম। হ'বনে গাঁওবুঢ়া দেউতা? ই ক'বই নোৱাৰে ঘৈণীয়েকৰ কথা। বাৰু হ'ব দে, তই তাৰ লগত কথাটো পাতি ল'বি। যদি সি দিব নোৱাৰে, তেতিয়াহ'লে মই তোক দিম দেই। ঠিক আছে গাঁওবুঢ়া দেউতা। পিছে মই এতিয়া গৈ থাকোঁ। আৰু আপোনাক এইবোৰ কথা কোৱা বুলি আপুনি কাৰো আগতে নক'ব। আপুনি বাৰে বাৰে সোধাৰ কাৰণেহে মই মোৰ ঘৰৰ কথাবোৰ ক'লোঁ আৰু ভিতৰুৱা কথাবোৰ। কিন্তু আপুনি এইবোৰ কথা কাৰো আগতে নক'ব। ঠিক আছে দে বাখৰ, মই এইবোৰ কথা কাৰো আগতে নকওঁ। তই চিন্তা কৰিব নালাগে বাৰু। দে যা, কাইলৈ যদি দৰকাৰ হয় মোৰ ওচৰলৈ আহিবি ৰাতিপুৱা দেই। ঠিক আছে দিয়ক, এতিয়া মই ঘৰলৈকে যাওঁ। দেহি বেচেৰা বাখৰটোলৈ বেয়াই লাগে হিৰো। মাক বাপেকহাল জীয়াই থকা হ'লে তাৰ অৱস্থা এনেকুৱা কেতিয়াও নহয়। মাক দেউতাকহাল নাই কাৰণে এতিয়া বৰ্তাক বৰমাকৰ লগত পৰি তাৰ অৱস্থা এইটো হৈছে। সঁচাকৈও লোকৰ মানুহে ল'ৰা ছোৱালীৰ কথা কেতিয়াও বুজি নাপায়। লোকৰ মানুহে বেলেগৰ ল'ৰা ছোৱালী কেতিয়াও নিজৰ বুলি ভাবিবই নোৱাৰে। ভাইটিয়ে চাগে উঠনিৰ পৰা চিন্তা কৰি আছে মই ক'ত গ'লোগৈ বুলি। ৰাতিপুৱাই ওলাই যোৱা নহয়, এতিয়াহে আহিছোঁ। হয় বহুত দেৰি থাকিলোঁ দেই বাহিৰত।
অঁ মহাৰাজ ঘৰ সোমাইছে আপুনি পিছে আপুনি ক'ত আছিলে অথনিৰ পৰা নহয় বৰমা এনেই অকণমান ওলাই গৈছিলোঁ মানে মনটো কিবা এটা ভাল লাগি থকা নাছিলোঁ সেইটো কাৰণে অকণমান বাহিৰতে আছিলোঁ অঁ মন ভাল নাই লগা বুলি বাহিৰত থাকিবি মন ভাল লাগিছে বুলি বাহিৰত থাকিবি এই চাকৰণীয়ে কাম কৰি থৈছোঁ নহয় এতিয়া যা হাত তিয়াই ধুনীয়াকৈ ভাতকেইটা খাগি দে বা কামৰটো একোখন নায়েই তোৰ ওপৰতে খোৱাহে অকল বৰ্তাৰে দিনটো মূৰৰ ঘাম মাটিত পেলাই সেই কষ্ট কৰি কৰি টকাকেইটা ঘটিছে তই আছ নহয় পানীত পেলাবলৈ নহয় জানো একেবাৰে টকাৰ গছহে আছে আমাৰ ঘৰত জোকাৰি দিলে লকে পৰিব তই খৰচ কৰিবি তই ওপৰতে খাবি ওপৰত থাকিবি নহয় জানো বৰমা আপুনি এনেকৈ কিয় কৈছে মইনো কি কৰিলোঁ কি এনেকৈ কিয় কৈছ ক'বলৈ আহিছ হা ৰাতিপুৱাই ওলাই গ'ল তই ঘৰতে কিন্তু মনত নপৰিলে ক'তো চাগে ভাত চুৱাব নাপাল যে সেইটো কাৰণে এই চাকৰণীয়ে ঘৰত ভাত বনাই থৈছে আৰু হাতে ভাত খাবলৈ আহিছ নহয় জানো ঘৰৰ গোটেই কামবোৰ যে পৰি আছে সেই কামবোৰ কোনে কৰিব হা কোনে কৰিব চালা গৰুজনী সেই ৰাতিপুৱাই মেলি দিয়া নাই গোহালি চাফা কৰিলি নাই সেই কিবা কৰিলি কি কৰিলি বাৰু তই হা পিছফালে সেই টিউবৱেলটো বোলো পাৰখন হেৰৌ এই ভালকৈ বোলো জেওৰা জপনাখন দি দিবিচোন দি দিবি নাই নুশুনিলে আৰু সি তোক ওপৰতে খাই থাকিবলৈ পাইছতো অ' পাই চপৰা তেল বাঢ়িছে তোৰ গাত ৰ তেল তোৰ মই খহাম ঘাট তিয়াই ভাত খাবলৈ পাইছ তই যেতিয়া গম পাবি নহয় এসাঁজ ভাতৰ কাৰণে কান্দিব লাগিব তেতিয়া গম পাই যাবি তই নহয় বৰমা মই আচলতে ইমান দেৰি হ'ব বুলি ভবাই নাছিলোঁ মই কিবা এটা মনটো বেয়া লাগি থকাৰ কাৰণেহে ওলাই গৈছিলোঁ একো নহয় দিয়ক মই এতিয়া কৰি দিমগৈ তোলে মই সেই এতিয়া গোহালি চাফা কৰিবলৈ থোৱা নাই অ' পাই এই চাকৰণীয়ে কৰি থৈছে চব এই চাকৰণীয়ে চব কৰি থৈছে কাইলৈ পৰা ভালে ভালে কাণ খুলি শুনি ৰ কাইলৈ পৰা ক'ৰবাত এই হাজিৰা কৰিবলৈ যাবি ওপৰতে সেই ভাত চুৱাব নাপাওঁ মই কৈ দিলোঁ ওপৰতে একো এটা ইনকাম নাই এই হেণ্ডাল দেখা ল'ৰা ওপৰতে ভাত এঠালি ঠালি খাব লাগে কাইলৈ পৰা হাজিৰা কৰিবলৈ যাবি বৰমা মই কাইলৈ পৰানো ক'ত হাজিৰা কৰিবলৈ যাম মোৰ দেখোন অহা মাহত পৰীক্ষা আছে মই পঢ়িমেনে হাজিৰাই কৰিম পৰীক্ষা আছে থাকক তোক পৰীক্ষা দিবলৈ কোনে কৈছে তইতো পৰীক্ষা দিব নাপাৱ নহয় পৰীক্ষা বাবাই দিব তই কাইলৈ পৰা হাজিৰা কৰিবলৈ যাবি পঢ়ি শুনি কি ফালিবি তোক দেখা আছে আৰু এইবোৰ কথা তই যদি তোৰ বৰ্তাৰ আগত আৰু ভাইৰ আগত কওঁ নহয় তোক চাবি কিন্তু মই কি কৰিম একেদিনাখনই তই ঘৰৰ পৰা ওলাই যাব লাগিব কিন্তু বৰমা মোৰ পঢ়িবলৈ বহুত মন আছে মই মাৰ সপোন পূৰণ কৰিব লাগিব ক'ত তোৰ মাৰ সপোন পূৰণ কৰা হা তোৰ মাৰ কি এই পৃথিৱীত জীয়াই আছে নেকি তোৰ মাৰ এই পৃথিৱীত জীয়াই থকা হ'লে বেলেগ কথা আছিলে এই পৃথিৱীৰ পৰা তোৰ মাৰ কাহানী বা সেই স্বৰ্গগামী হ'ল এতিয়া তই সেই মাৰৰ সপোন পূৰণ কৰিব নালাগে তই কাইলৈ পৰা হাজিৰা কৰিবলৈ যাবি আৰু টকা ঘটি আনি মোক দিবিহি যদি তই মোৰ কথা নুশুন নহয় কিন্তু চাবি এসাঁজো ভাত খাব নাপাওঁ বৰমা 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 শুনকচোন হে ভগৱান তুমি এইবোৰ মোক কি দিন দেখাইছা এইবোৰ দিন দেখুৱাৰ আগতে মাহঁতৰ লগতে মোকো লৈ নগ'লা কিয় ভগৱান চকুত আৰু মনত ইমানখিনি সপোন লৈ মই এই সপোনবোৰ কেনেকৈ বাৰু মনতে মোহাৰি পেলাওঁ মাৰো কিমান আশা আছিলে মই ভাল কিবা এটা কৰাৰ কিন্তু বৰমাই দেখোন মোক পঢ়িবলৈকে মানা কৰি দিলে কাইলৈ পৰা দেখোন হাজিৰা কৰিবলৈ পঠিয়াইছে কি কৰোঁ বাৰু মই এইবোৰ কথা দেউতা আৰু ভাইটিকো ক'ব নোৱাৰোঁ তেহেঁতক ক'লে মানে মোক হেনো বোলে ঘৰৰ পৰা উলিয়াই দিব ঘৰৰ পৰা উলিয়াই দিলেও মই থাকিম ক'ত কি কৰোঁ ভগৱান উপায়হীন হৈ পৰিছোঁ মই কোনফালে কি কৰোঁ একো ভাবিয়ে পোৱা নাই জীৱনটোৰ পৰা এটা সমস্যা যায়হে আৰু এটা সমস্যা আকৌ আহেই সমস্যাই দেখোন মোক লগে নেৰা হৈছে দাদা অ' দাদা তই কেতিয়া আহিলি অঁ ভাইটি মই এইমাত্ৰ আহিছোঁহে ঘৰলৈ অথনিতে ওলাই যোৱা ইমান দেৰিনো বাহিৰত থাকিব লাগেনে ক'ত আছিলনো তই তোলৈ ইমানকৈ মোৰ মনত পৰি আছিলে আৰু মই যে ভাতো খোৱা নাই জাননে তোৰ কাৰণে ভাত খাবলৈ ৰখি আছিলোঁ এতিয়া একেলগে আমি ভাত সাজ খাই লওঁগৈ অঁ হয় নেকি মোৰ কাৰণে ভাত খাবলৈ ৰখিছিলি নি তই মই এনেই অকণমান ওলাই পেলাই সেই লগৰ দুটামানক লগ পালোঁ কথা পাতি আছিল যে সময়টোনো কেনেকৈ গুচি গ'ল গমকে নাপালোঁ পিছে দাদা এটা ভাল খবৰ আছে তই পৰীক্ষাটোৰ কাৰণে ৰেডি হ ভালকৈ পঢ়িবলৈ ষ্টাৰ্ট কৰ ফৰ্ম ফিলাপৰ কাৰণে পইচা দেউতাই দিব দেউতাৰ লগত মই সকলোবোৰ কথা পাতিলোৱেই তই ইয়াক লৈ একো চিন্তা কৰিব নালাগে কাইলৈ দেউতাই টকাকেইটা দিব তই গৈ পেলাই ফৰ্ম ফিলাপটো কৰি আহিবি আৰু ভালকৈ পঢ়া শুনাত মনটো দে এইবোৰ কথা চিন্তা কৰি পেলাই অনাই বনাই ঘূৰি ফুৰিব নালাগে হয় নেকি ভাইটি দেউতাই পইচা দিম বুলি কৈছে নেকি সঁচাকৈ এইটো দেখোন বৰ ভাল খবৰ পিছে পিছে কি হ'ল আকৌ দাদা তই দেখোন মন চনবোৰ আকৌ মাৰি দিলি ইমান ভাল খবৰটো তোক মই দিছোঁ তই এনেকৈ মনটো কিয় মাৰিছ আৰু পিছে বুলি কৈ কিয় ৰৈ দিলি কচোন দাদা কিবা হ'ল নেকি তোৰ আকৌ
নাই নাই ভাইটি, একো হোৱা নাই। মনটো সঁচাকৈ বৰ ভাল লাগিছে অ'। তই মোৰ কাৰণে বহুতখিনিয়ে কৰিছ ভাইটি। তোক এইবোৰ ধাৰ মই দিব পাৰিম নে নোৱাৰিম নাজানো আৰু, কিন্তু দিবলৈ নিশ্চয় চেষ্টা কৰিম। দাদা, কি যে কথাবোৰ কৈ আছো নহয়, কিনো ধাৰ খোজৰ কথাবোৰ কৈ আছ, এইবোৰ বাদ দে। পিছে তই কাইলৈ সোনকালে গৈ পেলাই ফৰ্ম ফিলাপখন কৰি আহিবিগৈ। আৰু এতিয়া আমি দুয়োটাই একেলগে ভাতটো খাই লওঁগৈ। মোৰ বহুত ভোক লাগিছে, অথনিৰ পৰা তোলৈ বহুত দেৰি হ'ল ৰখি থকা। ঠিক আছে, বৈ ভাইটি বৈ। গোটেই ৰাতিটো উজাগৰি পাৰ কৰিলোঁ। ৰাতিপুৱানো কেতিয়া হ'ল গমকে নাপালোঁ দেখোন। চিন্তা কৰি একোৱে পাৰ পোৱা নাই। কি কৰোঁ বাৰু? ৰাতিপুৱা যিমানে হৈ আহিছে সিমানে চিন্তাই মোক বেছি বেৰি বেৰি ধৰিছে। কি কৰোঁ মই? ফৰ্ম ফিল আপ কৰিবলৈ নগ'লেও উপায় নাইকিয়া হ'ব, আৰু হাজিৰা কৰিবলৈ নগ'লেও উপায় নাইকিয়া হ'ব মোৰ। কি কৰোঁ ভগৱান, কি কৰোঁ? মোক এনেকুৱা দুমোজাত কিয় পেলাইছা ভগৱান? মোক এনেকুৱা দুমোজাত কিয় পেলাইছা তুমি? বাখৰ, তই শুই উঠিলি হ'বলা? অঁ বৰদেউতা, শুই উঠিলোৱেই। আকৌ গাইজনীও গাখীৰকণ খীৰাবলৈ আছে যে। বাখৰ, গাখীৰকণ খীৰাই পেলাই ভাতকেইটা খাই ধুনীয়াকৈ কলেজত ওলাই যাবি। ফৰ্ম ফিল আপটো কৰি আহিবিগৈ। মই সেই বাবা হাততে পইচা 1500 টকা দি থৈছোঁ। তই গৈ পেলাই ফৰ্ম ফিল আপটো কৰি আহিবি, আৰু আহি পেলাই ভালকৈ পঢ়িবি দেই। তেতিয়াহে ভালকৈ পঢ়ি শুনি কিবা এটা কৰিলে মানেহে ভাইটি আৰু বোৱাৰীৰ আশাবোৰ পূৰণ হ'ব। সিহঁতৰ তোক লৈ বহুত আশা আছিলে অ'। তই খালি সিহঁতৰ আশাবোৰ যেনেকৈ হ'লেও পূৰণ কৰিবি, আৰু মই আছোঁৱেই তোৰ লগত, তই চিন্তা কৰিব নালাগে বাখৰ। অঁ ঠিক আছে বৰ্তা, মই ফৰ্ম ফিল আপটো কৰি আহিমগৈ বাৰু। হে ভগৱান, কি কৰোঁ মই ভগৱান, কি কৰোঁ? মই একোৱেই চিন্তা কৰি পাৰ পোৱা নাই দেখোন। অলপ পিছত বৰমা আহিব, ভাত খাই পেলাই হাজিৰা কৰিবলৈ যাবলৈ পঠিয়াইছিলে। মই এতিয়া এইবোৰ কথা বৰ্তাহঁতৰ আগত ক'বও নোৱাৰোঁ। কি কৰোঁ বাৰু মই? দাদা, তই উঠিলেই হ'বলা? অঁ ভাইটি, উঠিলোঁ আকৌ। আৰু উঠি পেলাই এনেকৈ বিচনাৰ এটা চুকত বহি কি চিন্তা কৰি আছ? পঢ়গে যা। ভাইটি, মই চাগে ফৰ্ম ফিল আপ নকৰিম নেকি? ফৰ্ম ফিল আপ তই কিয় নকৰিবি? নহয় ভাইটি, মই ভাবিছোঁ তয়ে ভালকৈ পঢ়, তয়ে ভাল কিবা এটা কৰ। আৰু বৰ্তাৰ ওপৰতনো মই কিমান বুজাব নিম। সেইকাৰণে ভাবিছোঁ আজিৰ পৰা মই হাজিৰাকে কৰিবলৈ যাওঁ। অন্ততঃ মই যদি ঘৰখনৰ কাৰণে কিবা এটা ইনকাম কৰি আনো, বৰ্তাই অকণমান ৰেহাই পাব। দাদা, তই কি পগলা মানুহৰ নিচিনা কথা কৈছ? তই কালিলৈকে ইমান পৰীক্ষা দিবলৈ তই ইমান আগ্ৰহী হৈ আছিলি, মনটো মাৰি য'ত ত'ত ঘূৰি ফুৰিছিলি পইচা নোপোৱাৰ কাৰণে। তোৰ ৰাতিটোৰ ভিতৰত ইমান হঠাৎ মনটো সলনি কেনেকৈ হ'ব পাৰে? দাদা কচোন, কি হৈছে তোৰ লগত? নাই নাই ভাইটি, একো হোৱা নাই অ'। তই ভুল ভাবিছ। আচলতে বৰ্তাৰ কষ্টবোৰ দেখি মোৰ বৰ বেয়া লাগে। হয়ো হয়, আমি দুটাকে ডেকা ল'ৰা আছোঁ। তইতো বাৰু বহুত সৰু, মইতো ডাঙৰ ন। মইতো এটলিষ্ট কিবা এটা কৰি পেলাই ঘৰখনৰ কাৰণে আনিব পাৰোঁ। সেইকাৰণে ভাবিছোঁ মই কাইলৈৰ পৰা আজিৰ পৰা মই কামলৈকে যাম। তই ভালকৈ পঢ়িবি। অকণমান যদি কিবা এটা হ'লেও আনিব পাৰোঁ ঘৰখনৰ কাৰণে, বৰ্তাই অকণমান ৰেহাই পাব। দেউতাই আমাৰ দুটাক মানুহ বনাবৰ কাৰণেই কষ্ট কৰিছে। দেউতাৰ কাৰণে মই যেনেকুৱা তয়ো সমানেই হয়। আৰু দেউতাই তোক আজিলৈকে এইবোৰ কথা কোৱা নাই। তোৰ মনলৈ এইবোৰ কথা কিয় আহিছে? দেউতাই যিদৰে আমাৰ কাৰণে এতিয়াও কষ্ট কৰি আছে, সেই কষ্টৰ সকলোবোৰ ফল আমি এদিন সাৰ্থক কৰিব লাগিব দাদা। আৰু তাৰ কাৰণে আমি পঢ়ি শুনি ভালকৈ চাকৰি এটা কৰিব লাগিব। তই আকৌ এতিয়া কি আধাতে পঢ়া শুনা এৰি পেলাই হাজিৰা কৰাত লাগিছ? আৰু এটা ছেমিষ্টাৰহে আছে, এইটো ছেমিষ্টাৰ পৰীক্ষা শেষ হোৱাৰ পিছতে BA পাছৰ চাৰ্টিফিকেটখন পাম। তাৰপিছত আমি কিবা কিবি কাম কৰিব পাৰিম। আৰু তই এতিয়া এন মমেণ্টত এইবোৰ কৈছ যে? আৰু কালিলৈকে তই ইমান উৎসাহী হৈ আছিলি পৰীক্ষা দিবৰ কাৰণে, ৰাতিটোৰ ভিতৰতে কি হ'ল কচোন তোৰ? একো নাই হোৱা ভাইটি, একো নাই হোৱা। আচলতে বৰদেউতাৰ কষ্টবোৰ দেখি মোৰ বৰ বেয়া লাগে অ'। সেইকাৰণেহে মই এইটো কথা চিন্তা কৰিলোঁ। আৰু একো নহয় দে, তই ভালকৈ পঢ়চোন। আৰু তোৰ লগত মই আছোঁৱেই। তই যিবোৰ বুজি নাপাওঁ সেইবোৰ মোক সুধিবি, মই তোক সকলোবোৰ ভালদৰে বুজাই দিম। এতিয়া তই যা পঢ়গে। মই ফৰ্ম ফিল আপ নকৰোঁ, আৰু বৰদেউতাক মই সকলোবোৰ কথা ভালদৰে বুজাই দিম। আৰু মই এতিয়া গাইজনী গাখীৰকণ খীৰাই লওঁগৈ, তাৰপিছত কাম বিচাৰি ক'ৰবাত যাব লাগিব। তই এতিয়া যা পঢ়গে যা। দাদা হ'ব, তই এতিয়া এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। তয়ো যা পঢ়গে, ময়ো সেই গাইজনী গাখীৰকণ খীৰাই লওঁগৈ। দাদা, তই মোৰ লগত যিমান মিছা কথা ক'লেও তোৰ চকুত সকলোবোৰ কথাই ধৰা পৰে। তোৰ লগত নিশ্চয় কিবা এটা হৈছে। তোক চাগে এইবোৰ কথা মায়ে ভৰাইছে তোৰ মূৰত। মই সকলোবোৰ বুজি পাইছোঁ। কিন্তু তই মোৰ আগত মিছা কথা কৈ হাৰিব নোৱাৰ। মই সকলোবোৰ কথা উলিয়াব লাগিব।